তামুলপুৰৰ কচুবাৰীত যুৱক সংঘৰ সৌজন্যত সোণালী জয়ন্তী বৰ্ষ ৰঙালী বিহু উদযাপনৰ পূৰ্ণ প্ৰস্তুতি। কাইলৈৰ পৰা তামুলপুৰৰ কচুবাৰী বণিক সন্থাৰ বাকৰিত কচুবাৰীত যুৱক সংঘৰ সৌজন্যত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ ৰঙালী বিহু উদযাপনৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা বিহুৰ মুখ্য পতাকা উত্তোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব সোণালী বৰ্ষ বিহু উদযাপন সমিতিৰ সভাপতি জলেন দৈমাৰীয়ে। 7 মে'ৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপন হ'বলগীয়া ৰঙালী বিহুত সকলোকে সহায় সহযোগ কৰি তোলাৰ বাবে কাৰ্যকৰী সভাপতি সুৰেন ৰাভা আৰু যুৱ সংঘৰ সভাপতি গণেশ ৰাভাই আহ্বান জনায়। উল্লেখযোগ্য যে 9 মে'ৰ দিনা অনুষ্ঠানৰ মূল সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভগ্নীদ্বয় ৰূপাংকিতা আৰু অলংকিতা কলিতাই। সোণালী জয়ন্তী বৰ্ষ এইবাৰ কচুবাৰী যুৱ সংঘৰ সৌজন্যত কৰা হৈছে। অহাকালি 7 আৰু 8-9 মে' 2025 ইংৰাজী তাৰিখৰ পৰা আমাৰ সোণালী বৰ্ষটো চলিব, জাক জমকতাৰে চলিব। আৰু ভাল লাগিছে এইটোৰ কাৰণে যে এইবাৰ ইমানে মানে ৰাইজে আকৃষ্ট হৈছে যে বিভিন্ন কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। যেনে অহাকালি প্ৰথমতে আমি পতাকা উত্তোলন কৰিম। পতাকা উত্তোলন কৰিব আমাৰ মুখ্য পৰ্যটক হিচাপে স্থানীয় বিধায়ক মাননীয় জলেন দৈমাৰীদেৱে, আৰু তাৰপিছত সহযোগী পৰ্যটক হিচাপে 50 জনে কৰিব, সহযোগী উত্তোলক হিচাপে 50 জনে কৰিব। তাৰপিছত সন্ধিয়া 50টা বন্তি প্ৰজ্বলন কৰা হ'ব। তাত বন্তিটো প্ৰজ্বলন কৰি তাৰপিছতে আমাৰ অহাকালি 6টা বজাৰ লগে লগে মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব। এই মুকলি বিহু প্ৰতিযোগিতাত প্ৰায় 20-25টা দল অংশগ্ৰহণ কৰিব, আৰু অংশগ্ৰহণ কৰি তেখেতসকলক আমি ফাৰ্ষ্ট প্ৰাইজ হিচাপে 30,000 টকা দিম, আৰু দ্বিতীয় প্ৰাইজ আমি 20,000 টকা দিম, আৰু তৃতীয় প্ৰাইজ 10,000 টকা দিম। তাৰপিছতে আমাৰ ৰাতি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰা হ'ব। তাৰ পিছদিনা আমি 8 মে' তাৰিখে কৰা হ'ব আমাৰ বিভিন্ন কাৰ্যসূচী। খেল ধেমালি আছে, সৰু সৰু ল'ৰা ছোৱালীৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে। তাৰপিছত আমাৰ সন্ধিয়া হোৱাৰ লগে লগে মৌচুম বৰই গীত পৰিৱেশন কৰিব, উদ্বোধন কৰিব আমাৰ প্ৰাক্তন EM মাননীয় দেৱেন বৰদেৱে। তাৰপিছতে আমাৰ কাৰ্যসূচী, বিশেষ কাৰ্যসূচী 9 মে' তাৰিখে, এই 9 মে' তাৰিখে আমাৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব। তাত আমাৰ হাতী, গৰু গাড়ী আদি কৰি আমাৰ ৰখা হৈছে, আৰু তাত অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰীয়ে এইটো অনুষ্ঠান উদ্বোধন কৰিব। তাৰপিছত ৰাতি আমাৰ অসমৰ সুকণ্ঠী গায়িকা আমাৰ ৰূপাংকিতা আৰু অলংকৃতাই গীত পৰিৱেশন কৰিব, আৰু সেইকাৰণে এইবাৰ বহুত ৰাইজে আকৃষ্ট হয়, দলে দলে যোগদান কৰিব বুলি আমি আশাবাদী।